যাৰ পুত্ৰ হবে ঐত হৰিত শৰণ লয়া হৰি গুণ গাৱে শুদ্ধ ভাৱে দধি দুগ্ধ ঘৃত মধু নদীৰ জল কপিয়া পিতৃগণে তৃপ্তি কপাৱে। যাৰ পুত্ৰসকলে সংসাৰত থাকি হৰিত শৰণ লৈ হৰিৰ গুণনাম শুদ্ধভাৱে শ্ৰৱণ কীৰ্তন কৰে তেওঁলোকৰ পিতৃসকলে পৰম তৃপ্তিৰে দধি দুগ্ধ ঘৃত মধু নদীৰ জল আদি পান কৰে বুলি আমাক ভাগৱতে কৈছে। কিন্তু বৈদিক শাস্ত্ৰৰ মতে মানুহে যেতিয়া জন্ম লয় তেতিয়াই দেৱতা ঋষি পিতৃ ৰজা আৰু সুহৃদ এই পাঁচটা ঋণত আবদ্ধ হয় বুলি কৈছে। আৰু এই ঋণৰ পৰা মুক্তি হ'বলৈ তেওঁলোকে হোম যাগ যজ্ঞ তাৰপিছতে আপোনাৰ দেৱতাসকলক এই দধি দুগ্ধ ঘৃত মধু আদি দি পিণ্ডদান দিব লাগে। তেতিয়াহে মানে তেওঁলোকৰ পিতৃৰ এই ঋণৰ পৰা মুক্ত হয় বুলি কয়। সেইকাৰণেই বৈদিক শাস্ত্ৰত পাঁচটা যজ্ঞ কৰাৰ নিয়ম আছে। যদি কোনোবাই এই পাঁচ যজ্ঞ নকৰে তেতিয়াহ'লে হেনো তেওঁলোকৰ পিতৃয়ে দুখ ভুঞ্জি নিম্নজনীত জন্ম লয় বুলি বহুলোকে বিশ্বাস কৰে। কিন্তু আমাক ভাগৱত ধৰ্মই এই পাঁচ যজ্ঞক ভক্তিহীন কৰ্মানুষ্ঠান বুলি ঘোষণা কৰিছে। গতিকে এই যজ্ঞসমূহ আচৰণ নকৰি কেৱল হৰিৰ চৰণত শৰণাপন্ন হ'লেই মানুহে সকলো ঋণমুক্ত হয়। পৰমেশ্বৰ তিনিও লোকৰ তথা সকলো ভূতৰ আত্মাস্বৰূপ। সেয়ে তেওঁ সন্তুষ্ট হ'লেই সমস্ত জগত তৃপ্ত হয় আৰু তাৰ লগতে দেৱতাসকলৰো অধিকাৰ নাইকিয়া হয়। পিতৃৰ শ্ৰাদ্ধ আদি কৰ্মানুষ্ঠানত দধি দুগ্ধ ঘৃত মধু নদীৰ জল আদিৰে দেৱতাসকলক তৰ্পণ কৰি পিতৃসকলক সন্তুষ্ট কৰা হয়। কিন্তু ভাগৱত শাস্ত্ৰই পুত্ৰসকল ঈশ্বৰৰ একান্ত ভক্ত নহ'লে পিতৃসকলৰ সদ্গতি কোনো বিধান নাই বুলি ঘোষণা কৰিছে। এতিয়া এটা কাহিনী চাওক। ৰজা চিত্ৰকেতুৰ কোনো পুত্ৰ নাছিল। তেওঁৰ অবিহনে উপৰি পুৰুষ পিতামহসকলক পিণ্ডদান কৰি নৰকৰ পৰা কোনে নিস্তাৰ কৰিব সেই চিন্তালৈ ৰজা শোকত ম্ৰিয়মান হ'ল। সেয়ে তেওঁ নানা কাকুতি কাৰ্পণ্য কৰি নাৰদক এটি পুত্ৰ ভিক্ষা মাগিলে। তেতিয়া তেওঁ নাৰদে কৈছে, এৰাম নুশুনে পৰম শাস্ত্ৰ গীতা ভাগৱত কিমতে ভকতি আৰ হৈবে মাধৱত পুত্ৰে নিস্তাৰে যদি শুনি আছে শাস্ত্ৰ বৈষ্ণৱ পুত্ৰক প্ৰতি বুলি আছে মাত্ৰ এৰাম বৈষ্ণৱ পুত্ৰ যদি উপজে বংশত স্বৰ্গহন্তে পিতৃকপে লাৱে নৰকত শুকৰ কুকুৰে বহু গোত্ৰক জন্মাই তেবে কি কাৰণে মুকুতিক নাপায় বিশিষ্ট পুণ্যে পাই বৈষ্ণৱ পুত্ৰক এতেকে ভজিবে লাগে কৃষ্ণক মাত্ৰক কৃষ্ণ তুষ্ট ভৈলে যোনো পুত্ৰ উপজয় কৃষ্ণ হে পৰম পুত্ৰ মিত্ৰ ভাতৃস্বয় হৰিত ভকতি ভৈলে সমস্তকে পায় কৃষ্ণত বিমুখে সুখ একো থান নাই। এতেকে ভক্তিবিহীন অবৈষ্ণৱ পুত্ৰৰ দ্বাৰা পিতৃপিণ্ড দান কৰাৰ কোনো অৰ্থ নাই। কিন্তু হৰিৰ একান্ত শৰণীয়া পুত্ৰসকলৰ পিতৃ পিতামহসকলে অনায়াসে দধি দুগ্ধ ঘৃত মধু নদীৰ জল আদি পান কৰি তৃপ্ত হয়। এনে শ্ৰেণীৰ শৰণীয়া পুত্ৰসকলৰ বৈদিক বিধান অনুসৰি কোনো শ্ৰাদ্ধ পিণ্ড আদি দানৰ প্ৰয়োজন নাই।
এহি সকল শাস্ত্ৰ পঢ়িলে শুনিলে শিকি অনুষ্ঠান সকলে কৰিল নিৰাশা ঈশ্বৰ কৃষ্ণ তাহাঙ্ক সন্মুখ বৈল আশা যিজনে পিঠি দিল। যিজন লোকে সংসাৰৰ বিষয় বাসনাক পিঠি দি কামনা শূন্যভাৱে নিৰাশা ঈশ্বৰ কৃষ্ণৰ সন্মুখ হ'ল, তেওঁৰে সকলো শাস্ত্ৰ পঢ়ি শুনি শাস্ত্ৰবিহিত সকলো ধৰ্ম অনুষ্ঠান সম্পাদন কৰা হ'ল বুলি কৈছে। অনুষ্ঠান মানে ধৰ্মশাস্ত্ৰসমূহে যি কৰ্ম সম্পাদনৰ নিৰ্দেশ দিছে, এই ক্ষেত্ৰত তাকে অনুষ্ঠান বোলা হৈছে। নিৰাশা মানে আশা শূন্য। ইহ জগতৰ সকলো মানুহেই নানা ধৰণৰ আশা আকাংক্ষাৰ বুকুত ডুব গৈ থাকে। মানুহৰ সকলো প্ৰকাৰ কামনা পূৰণৰ ক্ষমতা একমাত্ৰ ঈশ্বৰ কৃষ্ণৰহে আছে। সেয়েহে তেওঁক পূৰ্ণকাম ভগৱান বুলি। ভক্তি ৰত্নাৱলীত কৈছে, সৰ্বকাম বৰিখন কৃষ্ণৰ চৰণ যাৰ জীৱা বাঞ্ছা হৰি কৰয় পূৰণ। ঈশ্বৰ তিনি গুণৰ সৃষ্টিকৰ্তা হৈও নিৰ্গুণত্বৰ আৱিষ্কৃত। তেওঁৰ কোনো আশা নাই, অথচ সংসাৰৰ সকলো আশাৰ তেওঁৱেই সৃষ্টিকৰ্তা। সকলোৰে কামনা পূৰণকাৰী হৈও তেওঁ নিষ্কাম। সেইকাৰণেই তেওঁক নিৰাশা ঈশ্বৰ কৃষ্ণ বোলা হৈছে। যিজন লোকে তিনি গুণময় সকলো কামনা বাসনা ত্যাগ কৰি নিৰাশা ঈশ্বৰ কৃষ্ণৰ সন্মুখ হৈ তেওঁত ভক্তি কৰিলে, তেওঁহে প্ৰকৃততে সকলো ধৰ্মশাস্ত্ৰ পঢ়িলে শুনিলে আৰু সেই শাস্ত্ৰবিলাকে বিধান কৰা সকলো ধৰ্ম অনুষ্ঠান সম্পাদন কৰিলে। মাধৱদেৱ মহাপুৰুষে যিবোৰ ধৰ্মশাস্ত্ৰত হোম দান তীৰ্থ ব্ৰত আদি কৰ্মানুষ্ঠানৰ বিধান দিয়া আছে, সেই শাস্ত্ৰসমূহক লক্ষ্য কৰি এই ঘোষাটি লিখিছে। ঈশ্বৰ কৃষ্ণত ভকতি নকৰি সমস্ত কামনা বাসনাক জলাঞ্জলি দি সকলো ধৰ্মশাস্ত্ৰ পঢ়ি শুনি শাস্ত্ৰবিহিত সকলো ধৰ্মানুষ্ঠান কৰিলেও সি নিষ্ফল হ'ব। অপবিত্ৰ যিটো আতি পবিত্ৰ হুৱে বা যদি সমস্ত অৱস্থা আছে পায়া কমলোচন যিটো কোমৰে তাৰে সে শুদ্ধ বাহিৰে ভিতৰে হুৱে কায়া। নৱবিধ ভক্তিৰ ভিতৰত শ্ৰৱণ কীৰ্তনৰ পাছতেই স্মৰণৰ স্থান। মহা মহা পাপীয়েও যদি কৃষ্ণ নাম স্মৰণ কৰে, তেওঁৰ হৃদয় শুদ্ধ হয়। এটি অগ্নিৰ স্ফুলিংগই যেনেকৈ এক প্ৰচণ্ড অগ্নিপিণ্ডত পৰিণত হৈ শুকান বন নিমিষতে পুৰি ছাই কৰে, ঠিক তেনেকৈ এষাৰ কৃষ্ণ নাম স্মৰণে হৃদয়ত পুঞ্জীভূত হৈ থকা পাপৰ দম নিমিষতে পুৰি ছাই কৰে। কৃষ্ণ নাম পাপ অৰণ্যৰ পাপ সংহাৰকাৰী মহাসিংহস্বৰূপ। ভাগৱতত কৈছে, পৃথিৱীত নাই হেন পাপচ্যুত বৰ কৃষ্ণ নাম শুনি ভিৰে নিদিব লবৰ। আকৌ ভক্তি ৰত্নাৱলীত কৈছে, চৰণৰ একাদশী চলে বলে একেবাৰ কৰাইলেকে মনক নিবেশ এতেকে জানিবা সিটো মহা মহাপাতকৰ প্ৰায়শ্চিত্ত কৰিলে নিশেষ। গতিকে এনেহেন কৃষ্ণৰ পদপংকজ যিজনে সদায় স্মৰণ কৰে, তাৰ সকলো বাসনা ক্ষয় হয় আৰু চিত্ত মহাশুদ্ধ হৈ কৃষ্ণত প্ৰেম ভকতি উপজে। আকৌ ভক্তি ৰত্নাৱলীত কৈছে, কৃষ্ণ পদ পংকজক সদায় সুমৰে যিটো হুৱে নষ্ট তাৰ পাপজাত বাসনাক কৰে ক্ষয় চিত্ত মহাশুদ্ধ হয় মিলে প্ৰেম ভকতি কৃষ্ণতা। স্মৰণ ভক্তিৰ মহিমা অপাৰ। ভগৱন্ত কৃষ্ণই মহামহন্ত উদ্ধৱৰ আগত স্মৰণ ভক্তিৰ মহিমা ব্যাখ্যা কৰিছে। মূৰ ভজনত মন কৰিও শোধন তাতে থাপি মোক সুমৰিও অনুক্ষণ
এতেকে গুচিবে ঘূৰ সংসাৰৰ দুখ অনায়াসে লভিবা পৰমানন্দ সুখ। সদাচাৰৰ দ্বাৰা বাহ্যিক শৰীৰহে পবিত্ৰ কৰা হয়। সেইদৰে বাক সংযমৰ দ্বাৰা বাক্য শুদ্ধ কৰা হয়, কিন্তু মনক শুদ্ধি কৰাৰ কোনো বাহ্যিক উপায় নাই। কেৱল মাত্ৰ কৃষ্ণ নাম স্মৰণৰ দ্বাৰাহে চিত্ত শুদ্ধ হয়, আৰু চিত্ত শুদ্ধি হ'লেহে হৃদয়ত শুদ্ধ ভক্তিৰ উদয় হয়। মনেই অন্তৰংগ আৰু বহিৰংগ ভাৱৰ নিয়ন্ত্ৰক স্বৰূপ। মন পবিত্ৰ নহ'লে বাহিৰ ভিতৰ পবিত্ৰ কৰাৰ কোনো উপায় নাই।